তাৰ পৰা এটা তোমালোকক শিকাও 3s ঠিক আছে 3s অৰবিটেলটোৰ কাৰণে তোমালোকে মনত পেলাই লিখিবা n ইকুৱেল টু কিমান l ইকুৱেল টু কিমান m ইকুৱেল টু কিমান কমেন্টত লিখা সবে 3s ৰ কাৰণে কিমান কিমান হয় ভ্যালু n ইকুৱেল টু 3 কৃষ্ণানয়ে লিখিছে কৃষ্ণানয় n ইকুৱেল টু 3 বঢ়িয়া বাকি l আৰু m l ইকুৱেল টু কিমান m ইকুৱেল টু কিমান সবে লিখা পাহৰিলা নেকি হেদিনা কৰাইছিলো l equal to 0 good octave l equal to 0 1 2 নহয় octave ইয়াত s আছে সোৱা 3s আছে s ৰ কাৰণে l কিমান আছিল 0 মনত নাই l equal to 0 হলে 1 হলে 2 হলে এনেকৈ আছিল যে এটো কৈছে ইয়াত so l equal to হ'ব ইয়াত 0 আৰু m কিমান হ'ব অৰিন্দমে কৈছে n3 m0 হয় octave হয় m0 m হ'ব 0 so 3s অৰবিটেলটোৰ কাৰণে n equal to 3 l equal to 0 আৰু m equal to 0 এটো হ'ব এটো 3 লিখিছো হা এতিয়া এটা নতুন আমি এটা প্ৰিন্সিপাল পাম এই প্ৰিন্সিপালটো হ'ল পলিশ এক্সক্লুশন প্ৰিন্সিপাল পলিশ এক্সক্লুশন প্ৰিন্সিপালটো ইউজ হ'ব হা এটো কি হয়নো তোমালোকে জানিব লাগিব মই ভালদৰে লিখি দিম জাস্ট এতিয়া বুজাই দিছো পলিশ এক্সক্লুশন প্ৰিন্সিপালটোৰ মতে কি জানানে যিকোনো অৰবিটেল আছে যিকোনো অৰবিটেলত কেতিয়াও দুটা ইলেক্ট্ৰন মানে দুটা ইলেক্ট্ৰনে কেতিয়াও সেম 4 কোয়ান্টাম নাম্বাৰস কেতিয়াও হ'ব নোৱাৰে সেম সেট অফ 4 কোয়ান্টাম নাম্বাৰস কেতিয়াও হ'ব নোৱাৰে তাৰ মানে মই কি আকৌ এবাৰ কৈ দিছো কোয়ান্টাম নাম্বাৰ কি কি আছিল n l m আৰু s ঠিক আছে কেতিয়াও আমি এনেকুৱা দুটা ইলেক্ট্ৰন নাপাম যোন দুটাৰ এই চাৰিটা কোয়ান্টাম নাম্বাৰে একে হয় কেতিয়াও নোপোৱা কেতিয়াও তুমি মনত ৰাখিবা n l m আৰু s চাৰিটা কোয়ান্টাম নাম্বাৰ কেতিয়াও দুটা ইলেক্ট্ৰন মানে একে নাথাকে কেতিয়াও সবৰে হয়তো s টো বেলেগ বেলেগই হ'ব আমলা কিয় কৈছো সোৱা এটো 3s টোৱে ধৰা মই ধৰিলো ঠিক আছে 3s ইয়াত n equal to 3 l equal to 0 m equal to 0 আছে s equal to কিমান কিমান হ'ব পাৰে এটা s equal to half হ'ব পাৰে এটা minus half হ'ব পাৰে গতিকে এটো এটা সেট হ'ব কোয়ান্টাম নাম্বাৰৰ আৰু এটো এটা সেট হ'ব কোয়ান্টাম নাম্বাৰৰ তাৰ মানে কি আমি বুজিলো s টো সদায় বেলেগ বেলেগই হয় কাৰণ এটা হাফ হলে এটা মাইনাস হাফ হাফ আৰু মাইনাস হাফ তো হয়তো সবৰে মনত আছে মই আকৌ এবাৰ কৈ দিছো হাফ মানে আসলে ক্লকৱাইজ আমি যে পঢ়িছিলো লাষ্ট ক্লাছত ক্লকৱাইজ ইলেক্ট্ৰনটো ক্লকৱাইজ ঘূৰি থাকে মাইনাস হাফ মানে আসলে এন্টি ক্লকৱাইজ ঘূৰি থাকে গতিকে সদায় মনত ৰাখিবা এটা অৰবিটেলত কেতিয়াও দুটা ইলেক্ট্ৰন নোপোৱা যোন দুটাৰ এই চাৰিটাই মানে একে হয় চাৰিটা কোয়ান্টাম নাম্বাৰ একে হয় আৰু হেতুক কোৱা হয় পলিশ এক্সক্লুশন প্ৰিন্সিপাল এটা আমি লিখি দিম এতিয়া তোমালোকে লিখিব নালাগে পিছত লিখিলেও হ'ল পলিশ এক্সক্লুশন প্ৰিন্সিপাল মনত ৰাখিবা সদায় পলিশ এক্সক্লুশন প্ৰিন্সিপালে কি কয় নো টু ইলেক্ট্ৰনছ in an atom can have same set of 4 quantum numbers মই যোনটো কলো same set of 4 quantum number কেতিয়াও থাকিব নোৱাৰে quantum numbers হল এটো হল পলিশ এক্সক্লুশন প্ৰিন্সিপাল পলিশ এক্সক্লুশন প্ৰিন্সিপালটোৰ পৰা আৰু এটা আমাৰ পইণ্ট আহে অৰবিটেল আৰু অৰবিট একে নেকি কিছানো নহয় অৰবিটেল মানে হল সো অৰবিট মানে হল এইবিলাক এনেকৈ যে ঘূৰি আছে এইবিলাক অৰবিট আৰু অৰবিটেল মানে কি কৈছিলে এটা এটো আছে এটা এফালে আছে মানে যেনেকৈ 3s 3p এইবিলাক কোৱা হয় অৰবিটেল আৰু যোনটো 3 আছে ন এটো 3 নম্বৰ সেল এটো কোৱা হয় অৰবিট অৰবিট আৰু সেল একে আৰু এইবিলাকক কোৱা হয় অৰবিটেল
তাৰ পিছতে আমি আৰু এটা পইণ্ট আহিব এন অৰবিটেল can have a maximum of 2 electrons and this must be of opposite side. Opposite ধৰা spins বুলি লিখিবা opposite spins ঠিক আছে opposite spins এটা এটা কোৱেশ্চন সুধিছো হা মানে কৃষ্ণানে সুধিলে না অৰবিটেল আৰু অৰবিট একে হয় নেকি মই তোমালোকক ভালকে ক্লিয়াৰ কৰিবৰ কাৰণে এটা কোৱেশ্চন সুধিম তোমালোকে জনাবা কোৱেশ্চনটো ধৰা এনেকুৱা হ'ব which of the following quantum numbers ধৰা তোমালোকৰ কোৱেশ্চন অপচন আহিলে quantum numbers give us the orbital কোনটো অৰবিটেল আমি কোনটো কোৱান্টাম নম্বৰ পৰা গম পাওঁ অপচন এ আছে ধৰা n অপচন বি আছে l অপচন সি আছে m আৰু অপচন ডি আছে s n মানে প্ৰিন্সিপাল কোৱান্টাম নম্বৰ l মানে এজিমুথেল m মানে ম্যাগনেটিক আৰু s মানে স্পিন কোনটো হ'ব ৰাহুল দাস লেট হৈ গ'ল একো নাই এতিয়াৰ পৰা চাই লোৱা ষ্টাৰ্ট হৈছে কোনটো কোৱান্টাম নম্বৰে আমাক অৰবিটেলৰ বিষয়ে জনায় কোৱাচোন তোমালোকে কোনটো অপচন কাৰেক্ট হ'ব প্ৰকাশে কৈছে এল কৃষাণু কৈছে এল ৰক্তাবে কৈছে এম কৃষ্ণা এম ভৈৰৱ এল 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 আৰু এমৰ মাজত কনফিউজন আছে চবৰে এইটো হ'ব নে এইটো হ'ব আৰু অলপ ভাবাচোন কোনটো হ'ব এল হ'ব নে এম হ'ব এল এল এন অৰিন্দমে এন কৈছে এনটো কেতিয়া হ'ব নোৱাৰে এনটো অৰবিটটোহে বুজায় সেলটো প্ৰতীক্ষা এল সঞ্জীৱ পাইং এম এল আৰু এম দুইটা মানে 50-50 ভোট আহি আছে দেখোন 50% এইটো 50% এইটো কোনটো হ'ব চোৱা কোনটো কাৰেক্ট হ'ব জানানে এমটো কাৰেক্ট মনত ৰাখিবা এমটো কাৰেক্ট হয় ঠিক আছে এইটো কথা মনত ৰাখি ল'বা এইটো মানে কনসেপ্ট বেস কোৱেশ্চন হয় এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে কিয় এমটো কাৰেক্ট হয় মই তোমালোকক দেখাই দিম চোৱা চোৱা এল সৰি এন এল এম আৰু এছ আছে ধৰা আমি ক'লো 3 এলটো আছে ধৰা পি মানে 3p আৰু এমটোৱে কি বুজায় আমাক এমটোৱে কোনফালে আছে মানে অৰবিটেল বস্তুটো এমে বুজায় হা এম এফালে আছে এফালে আছে এফালে আছে এটোক যেনেকৈ px কৈছিলো এটোক py কৈছিলো এটোক pz কৈছিলো তাৰ মানে কিন্তু p আমাৰ আছে ন p এটো সাবসেল এবিলাকক কোৱা হয় সাবসেল আৰু p ভিতৰতে px থাকে py থাকে pz থাকে মানে এফালে px এফালে py pz তেনেকৈ আছে এইবিলাকক কোৱা হয় অৰবিটেল ঠিক আছে L এ সাবসেল বুজায় ইয়েস L এ সাবসেল বুজায় আৰু M এ বুজায় আমাৰ অৰবিটেল অৰবিটেল মানে কি জানানে এনেকৈ যেনেকৈ 3 টো হ'ল অৰবিট এটো অৰবিট 3 নম্বৰ অৰবিটত আছে 3 নম্বৰ অৰবিট মানে এটো যদি নিউক্লিয়াছ হয় এটো 1 নম্বৰ এটো 2 নম্বৰ এটো 3 নম্বৰ এটো ধৰা 3 নম্বৰ অৰবিট আৰু L এ সাবসেলটো বুজায় ধৰা 3p এটোৰ ভিতৰতে আৰু বহুত সাবসেল আছে তো তাৰ ভিতৰত 3p টোত আছে তাৰ উপৰি আৰু যদি ডিটেইলছত জানিব লাগে তেতিয়া আমি অৰবিটেলটো বিচাৰো অৰবিটেল মানে কোনফালে কোনটো ডাইৰেকশনত আছে এটা এফালে আৰু পলিছ এক্সক্লুজন প্ৰিন্সিপালটোৱে কি কৈছে an orbital can have a maximum of 2 electron মানে কি কৈছে জানানে এই প্ৰত্যেকটো অৰবিটেল যিমান হয় তাতে ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে প্ৰত্যেকটো অৰবিটেলতে ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে এটো মনত ৰাখিবা সদায় আগল এতিয়া আমি এটা ইম্পৰ্টেন্ট বস্তু পঢ়িম চাৰ্ট এখন বনাম তোমালোকে নিজে বনাবা তোমালোকে নিজে মনত ৰাখিবা নিজে পাৰিবা ফাৰ্স্ট ধৰা এফালে আছে সেল ঠিক আছে এটো এনে বুজাব তাৰপিছতে এজিমুথেল কোৱান্টাম নাম্বাৰটো ধৰা L তাৰপিছতে ম্যাগনেটিক কোৱান্টাম নাম্বাৰ M তাৰপিছতে S তাৰপিছতে ইলেক্ট্ৰনছ প্ৰেজেন্ট
প্ৰদীপছত আছে মই তাৰ পৰাই মানে তালিকাখন বনাইছো তোমালোকে নিজে গম পাই যাব টোটেল ইলেক্ট্ৰন প্ৰেজেন্ট ঠিক আছে এতিয়া চাবা প্ৰথম ধৰা সেল আছে 1 নম্বৰটো 1 নম্বৰ সেলত সো 1 নম্বৰ সেলৰ কাৰণে এলৰ ভ্যালু কি হ'ব পাৰে কমেন্টত লিখবা সবে ধুনিয়াকে আমি পঢ়ি আইছো এলৰ ভ্যালু কিমানৰ পৰা কিমানলৈকে থাকে বুলি কৈছো 0 এলৰ ভ্যালু আছিলে 0 ৰ পৰা n - 1 লৈকে থাকে মনত ৰাখিবা সো প্ৰথম সেলটোৰ কাৰণে ডাইৰেক্ট 0 আহিব n - 1 মানে 1 - 1 0 হ'ব সো m ৰ ভ্যালু কিমান হ'ব ইয়াৰ কাৰণে 0 আচ্ছা l টো যদি 0 হয় এটো কি বুলি কোৱা হয় s 1s কাৰণ ইয়াত সেল 1 আছে সো এটো কাৰণে 1s লিখিছো ঠিক আছে মই লাগিলে এফালে দেখাই দেখাই গৈ থাকো সো l টো 0 l ৰ ভ্যালু কি আছিলে 0 1 2 3 এনেকে যায় 0 হলে s 1 হলে p to d এটো f এনেকে আছিলে সো ইয়াত 1 আগত n আছে তাৰপিছত s তাৰপিছত m হল 0 m টো কেনেকে 0 হল m ৰ ভ্যালু কিমান থাকে -l ৰ পৰা +l ৰ ভিতৰত থাকে মনত আছে না সো ইয়াত m ডাইৰেক্ট 0 হ'ব therefore ইয়াতে স্পিন কোয়ান্টাম নাম্বাৰ কিমান হ'ব এটা হ'ব হাফ এটা হ'ব -হাফ সো ইলেক্ট্ৰন কেটা প্ৰেজেন্ট আছে ইয়াত এটা আৰু দুটা আৰু ইয়াতো দুটা ইলেক্ট্ৰন প্ৰেজেন্ট থাকিব ঠিক আছে অলপ টান লাগিব পাৰে লাহে লাহে বুজি যাবা এতিয়া সব বাকি কেটা কৰোতে বুজি যাবা এটো হৈ গল ফাৰ্ষ্টটোৰ কাৰণে ঠিক আছে ইয়াতে সোৱা অৰবিটেল কেটা আছে অৰবিটেল m তুমি যদি ইয়াতে সোৱা m এ কি বুজায় অৰবিটেল m এ বুজায় অৰবিটেল আৰু অৰবিটেল অকল এটাই আছে গতিকে এটা অৰবিটেলত কেটা ইলেক্ট্ৰন থাকিব পাৰে দুটা এটা মই নেক্সট সেলটোত যদি যাও 2 ইয়াৰ কাৰণে l ৰ ভ্যালু কি হ'ব পাৰে l ৰ ভ্যালু দুই কাৰণে l ৰ ভ্যালু কি হ'ব পাৰে 0 1 কৃষ্ণ গুড 0 আৰু 1 কেনেকে 0 পৰা n - 1 লৈকে l ৰ ভ্যালু হয় ইয়াত 2 আছে সো 0 আৰু 1 হ'ব l ৰ ভ্যালু 0 হলে এটো ব্র্যাকেটত কি বুলি লিখিম ইয়াত যেনেকৈ 1s লিখিছো ইয়াত কি লিখিম 2s বঢ়িয়া আৰু ইয়াত কি লিখিম এটো 1 ৰ ব্র্যাকেটত কি লিখিম 2p yes পাইয়ে যাবা হেনেকে তাৰপিছতে m ৰ আহিল m ৰ ক্ষেত্ৰত একিটা m ৰ ভ্যালু কিমান হ'ব এটো ৰোট ইয়াত m ৰ ভ্যালু 0 হ'ব আৰু ইয়াত m ৰ ভ্যালু কিমান হ'ব -l পৰা l লৈকে হয় মানে -1 l টো 1 আছে সো -1 0 আৰু 1 তিনটা আহিব m ৰ ভ্যালু সো স্পিন কোয়ান্টাম নাম্বাৰ ইয়াৰ কাৰণে +হাফ -হাফ কাৰণ এটা অৰবিটেল আছে ইয়াত তো তিনটা অৰবিটেল আছে এটা দুটা তিনটা সো তিনটাৰ কাৰণে বেলেগ বেলেগ সেট আহিব +হাফ -হাফ +হাফ -হাফ আৰু এটা +হাফ -হাফ কিয় কাৰণ ইয়াত তিনটা অৰবিটেল আছে এটা -1 এটা 0 এটা 1 হৈ গল গতিকে ইয়াত কেটা ইলেক্ট্ৰন আছে দুটা ইয়াত কেটা ইলেক্ট্ৰন আছে দুটা ইয়াত দুটা ইয়াত দুটা গতিকে আমি যদি চাও মই এটো অকমান ভালদৰে যদি মই লিখি দিও তোমালোকক এটো -1 এটো 1 এটো 0 তিনটা অৰবিটেল গতিকে আমি পলিছ এক্সক্লুশন প্ৰিন্সিপালটো মতে দেখি কি আছো প্ৰত্যেকটো অৰবিটেলতে দুটা দুটাকে ইলেক্ট্ৰন থাকিব পাৰে ঠিক আছে এটো কাৰণে 0 আছে গতিকে ইয়াত দুটা ইলেক্ট্ৰন -1 এটো অৰবিটেলত দুটা ইলেক্ট্ৰন এটো +1 এটো অৰবিটেলত দুটা এটো দুটা গতিকে টোটাল ইলেক্ট্ৰন কিমান থাকিলগৈ ইয়াতে এফালে একেটা 6টা আছে আৰু ইয়াত দুটা আছে গুটেখিনি মিলাই টোটাল 8টা ইলেক্ট্ৰন আছে হৈ গল এইবিলাক তোমালোকে মনত ৰাখিব নালাগে জাস্ট মই বুজিবৰ কাৰণে দেখাই দিছো বস্তুবোৰ এতিয়া আমি কেটামান বস্তু শিকিম ঠিক আছে সো ফাৰ্স্ট কথাটো হল কেটামান ইম্পৰ্টেন্ট পইণ্ট জানি লম নাম্বাৰ অফ maximum লিখিবা maximum number of electrons in subcells
ঠিক আছে s সাবসেলস আছে ধৰা s সাবসেলত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে তোমালোকে ইয়াৰ পৰা চোৱা s এটো হয় ম্যাক্সিমাম কেটা ইলেক্ট্ৰন ইয়াত থাকিব পাৰে 0 মানে ইয়াত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন আছে দুটা s সাবসেলত গতিকে s সাবসেলত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে p সাবসেলত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে ইয়াৰ পৰা চোৱা p সাবসেলত 6টা কৃষ্ণানী অৰিন্দম ৰক্তাভ 8 দিছে ৰক্তাভ 8 মানে দুটেখিনি মিলাই পেলাই অকল মই সাবসেলৰ কথা সুধিছো p সাবসেলত 6টা থাকিব পাৰে d সাবসেলত কেটা থাকিব পাৰে তোমালোকে উলিবাচোন কোনে পাৰিবা d সাবসেলত কেটা থাকিব পাৰে ইলেক্ট্ৰন দহটা দিছে ন ডি সাবসেলত 10টা থাকিব পাৰে আমি চাম এটা হয়নে নহয় আমি চাম ঠিক আছে কেনেকৈ চাবা ম্যাক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন ইন এ সাবসেল জাস্ট ফৰ্মুলাটো মনত ৰাখিলে হ'ল এইটোৰ ফৰ্মুলা হ'ব 2 into m ডাইৰেক্ট মনত ৰাখিলে হ'ল 2 into m where m equal to number of magnetic quantum numbers মানে চোৱা s equal to s আছে s ত ম্যাগনেটিক কোয়ান্টাম নাম্বার কিমান হয় কেটা আছে 0 আছে মানে এটাই ম্যাগনেটিক কোয়ান্টাম নাম্বার ন এটো কাৰণে 2 হ'ল ইয়াত p কাৰণে ম্যাগনেটিক কোয়ান্টাম নাম্বার মানে অরবিটাল কেটা আছে p ৰ অরবিটাল 3টা এটা দুটা 3টা এটো কাৰণে 2 into 3 কৰিলে 6 পাবা আৰু d কাৰণে 5টা আছে অরবিটাল এটো কাৰণে বা m টো এনেকৈ লিখিব পাৰা নাম্বার অফ অরবিটালস ঠিক আছে এতিয়া m equal to কি হয় 2l plus 1 আছিলে এটো এটা ফর্মুলা আছিলে মানে নাম্বার অফ অরবিটাল কিমান হ'ব 2 into l ইয়াতে l কি হয় এজিমুথেল কোয়ান্টাম নাম্বাৰটো হয় এটো ফর্মুলা ইউজ কৰিলে মানে ইয়াতে m ৰ জায়গাত 2l plus 1 লিখি দিলে হ'ল ডাইৰেক্ট কৰিব পাৰিবা f ৰ কাৰণে 14 বঢ়িয়া বঢ়িয়া ৰাহুল অৰিন্দম গুড f ৰ কাৰণে 14 f ৰ কাৰণে 14 কেনেকৈ পালে মই দেখাই দিছো চোৱা f ৰ কাৰণে 14 লিখিছে যে বহুতে কেনেকৈ পালে ফাৰ্স্ট চাবা f টো সাবসেল হয় আমি কি জানো s p d f l equal to 0 হলে s 1 2 3 f হলে l ৰ ভ্যালু 3 হ'ব l ৰ ভ্যালু যদি 3 হয় m কিমান হ'ব 2l plus 1 আছে ন মানে 2 into 3 plus 1 মানে 6 হ'ব plus 1 মানে 7 হ'ব গতিকে নাম্বার অফ এটো কিমান হ'ব আমি কি সুধিছিলো ইলেক্ট্ৰন নাম্বার অফ ইলেক্ট্ৰন কিমান থাকিব পাৰে 7 into 2 মানে ইয়াতে অরবিটাল 7টা আছে অরবিটাল আছে 7টা এটো আমি কি ভ্যালু পাইছো অরবিটাল আৰু পলিছ এক্সক্লুশন প্ৰিন্সিপালটো কি কয় প্ৰত্যেকটো অৰবিটেলতে দুটাকে ইলেক্ট্ৰন থাকিব পাৰে গতিকে 7টাত কিমান থাকিব দুটাকে হলে 14টা এখানে এফালে 14টা লিখিছে ঠিক আছে একদম ইজি হয় বলা সবৰ মনত থাকিব এটো বস্তু আৰু এটা ইম্পৰ্টেন্ট পইণ্ট লিখি থাকা ম্যাক্সিমাম নাম্বার অফ ইলেক্ট্রনস ইন nth cell equal to 2n square এটো মনত ৰাখি লবা nth cellত 2n square ইলেক্ট্ৰন থাকে তাৰ মানে এটো সেল 1 ইয়াত দুটা আছে এটো সেল 2 ইয়াত আনটা আছে কেনেকৈ আনটা পালা সেল 2 যে মুঠ ইলেক্ট্ৰন আনটা আছে কেনেকৈ এই ফৰ্মুলাটো ইউজ কৰিলে হ'ল 2 into 2 square আনটা আহি যাব হৈ গল এতিয়া আমি চাম এটা নতুন বস্তু আৰু এটা কোৱেশ্চন কৰি লওঁ তাৰ আগত কোৱেশ্চনটো লিখিবা এনেকৈ মানে কৰিবা তোমালোকে মই কোৱেশ্চনটো লিখি দিওঁ হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ orbitals associated with লিখা যোৱা নাই কিয় so associated with n equal to 3 n equal to 3 হলে number of orbitals কিমান হ'ব ক্যালকুলেট কৰাচোন
ৰক্তাবে দিছে 9 আৰু বাকিবোৰে কৰা ৰাহুল 18 ভৈৰৱ 5 প্ৰকাশ 4 ঠিক আছে এইটো কোৱেশ্চন কৰিলে তোমালোকৰ কনসেপ্টবোৰ আৰু ক্লিয়াৰ হৈ যাব আজি চাগে চেপ্টাৰটো খতম নহব কাৰণ অলপ ডিটেইলছত যোৱা হৈছে ন একো নাই নেক্সট ক্লাছত খতম হৈ যাব আজি আৰু পঢ়াব আছে মানে প্ৰিয়ংকা 3 প্ৰকাশ 4 নবাব 9 ঠিক আছে আমি চাওঁ কৰি চাওঁ কেনেকে আমাৰ ইয়াত ফাৰ্স্ট তোমালোকে একদম প্ৰেক্টিক্যালি বস্তুটো চাবা হা ফৰ্মুলা নাচাই ফাৰ্স্ট আমি প্ৰেক্টিক্যালি চাবা n = 3 আছে n = যদি 3 হয় l ৰ ভ্যালু কিমান কিমান হ'ব পাৰে n = 3 হলে l ৰ ভ্যালু কিমান হ'ব পাৰে 0 1 আৰু 2 l ৰ ভ্যালু সদায় কি হয় 0 ৰ পৰা n - 1 লৈকে হয় গতিকে হিয়াৰ সাবসেটস কি হ'ব l = 0 হলে 3s l = 1 হলে 3p আৰু l = 2 হলে 3d গতিকে 3s সেলৰ কাৰণে অৰবিটেলস খুদিছে অৰবিটেলস গতিকে when l = 0 অৰবিটেল কিমান হ'ব এটাই আছে ন অৰবিটেল ইয়াত l = 1 অৰবিটেল কিমান হ'ব ফৰ্মুলা কি আছিল 2l + 1 আছিল ফৰ্মুলাটো অৰবিটেল ইয়াত কিমান হ'ব 2 * 1 + 1 মানে 3 আৰু l = 2 অৰবিটেল কিমান হ'ব ফৰ্মুলা আছিল 2l + 1 so মানে 2 * 2 + 1 মানে হ'ব এটো 5 গতিকে therefore আমি টোটাল অৰবিটেল খুদিছে ন so টোটাল অৰবিটেল কিমান হ'ব 1 + 3 + 5 যোনে 9 এনসাৰ দিছে কিন্তু কাৰেক্ট হৈছে এটো মই ধুনিয়াকে ডিটেইলছত বুজাই দিছো মানে এটা এটাকে n = 3 হলে l 0 1 2 হয় তাৰছত 0 ৰ কাৰণে অৰবিটেল 1 1 ৰ কাৰণে অৰবিটেল 3 2 ৰ কাৰণে 5 গোটেইখিনি যোগ কৰিলে 9 হয় তাৰ উপৰি যদি তোমালোকৰ এটা শৰ্টকাট লাগে ফৰ্মুলা এটাও আছে এটো মনত ৰাখি থলে হ'ল for a given principal quantum number n the number of orbitals in the cell কিয় লিখিছো কাৰণ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ n মানে সেলটো কয় যে নাম্বাৰ অফ অৰবিটেলস কিমান হ'ব জানানে n² এটো ডাইৰেক্ট ফৰ্মুলা আমি যে ইমানখিনি কৰিলো এন্ট্ৰেন্সত এটো কোৱেশ্চন আহিলে এনেকে কৰি থাকিব নালাগে ডাইৰেক্ট ফৰ্মুলাই আছে কি ফৰ্মুলা চোৱা n² গতিকে আমাৰ আগৰ কোৱেশ্চনটোত in the question n কিমান দি আছে 3 therefore orbital কিমান হ'ব 3² মানে 9 এটো ডাইৰেক্ট এনেকে কৰি দিলে হ'ল ফৰ্মুলা হয় এটো কাৰোবাৰ কিবা ডাউট আছে যদি এখিনিলৈকে অলপমান ডাউট বিলাক জানি লওঁ তোমালোকে ক'ব পাৰিবা কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা নাই যদি আমি আগবাঢ়ো এতিয়া আমি লাহে লাহে কলৈ গৈ আছো জানানে ইলেক্ট্ৰনিক কনফিগাৰেশনটো শিকিব গৈ আছো ঠিক আছে ৰাহুলে কিবা এটা দিছে শৰ্ট ট্ৰিকটো দিয়াৰ বাবে থ্যাঙ্কস নাই ডাউট স্যাৰ বঢ়িয়া ঠিক আছে এনেকুৱা শৰ্ট ট্ৰিক বিলাক দি থাকিম চিন্তা কৰিব নালাগে এতিয়া আমি আৰু এটা প্ৰিন্সিপাল জানিম আফবাউ প্ৰিন্সিপাল
আফ বাউ বুলি কয়, নামটোৱে বেলেগ, AUFBAU, আফ বাউ প্ৰিন্সিপাল। এইটো কি হয় জানানে? এইটো তেওঁ কি কৈছিলে, আমি যে ইলেক্ট্ৰনবিলাক ফিল আপ কৰিম, আমি এতিয়া যেতিয়া ইলেক্ট্ৰনবিলাক ফিল আপ কৰিম, মানে অলপ নেক্সট ক্লাছত হয়তো আমি ষ্টাৰ্ট কৰিম, ইলেক্ট্ৰনিক কনফিগাৰেশ্যনবিলাক লিখিম ন। তেতিয়া ইলেক্ট্ৰনবিলাক ফিল আপ কৰিলে সদায় ইনক্ৰিজিং অৰ্ডাৰ অফ এনাৰ্জিত ফিল আপ কৰিবা। মানে এইটো কি ক'লে, প্ৰত্যেকটো চাবচেল যিমান আছে আমাৰ ন, চাবচেল মানে কোনবিলাক আছে, যেনেকৈ 1s 2s 2p, সেইবিলাকৰ চবৰে এটা এটা এনাৰ্জি আছে। আৰু ইলেক্ট্ৰনটো ফিল আপ কৰোঁতে আমি সদায় কি কৰিম, চবতকৈ কম এনাৰ্জি যোনটো হয় সেইটো ফাৰ্ষ্ট ফিল আপ কৰিম। তাৰপিছত ধৰা তাৰ নেক্সট যোনটো হয় সেইটো ছেকেণ্ডত ফিল আপ কৰিম, ইলেক্ট্ৰনটো তাত দিম, তাৰপিছত নেক্সট যোনটো এনাৰ্জি হয় তাত দিম, তাৰপিছত নেক্সট তাতকৈ যোনটো বেছি হয় তাত দিম, তেনেকৈ ফিল আপ কৰিম। ঠিক আছে, এতিয়া আফবাউ প্ৰিন্সিপালটো আমি যদি লিখি লওঁ, কেনেকৈ লিখিম চাবা। আফবাউ প্ৰিন্সিপাল বুলি কয় এইটো। ফাৰ্ষ্ট মই লিখি দিছোঁ, ইন দ্য গ্ৰাউণ্ড state of atoms, orbitals are filled in order of their increasing energy. Increasing energy. Orindome দিছে S greater than S P. So in order of their increasing energy. ঠিক আছে, এইটো কৈছে। আৰু সেই ইনক্ৰিজিং এনাৰ্জিটো কেনেকুৱা আছে জানানে? এটা চিৰিজ আছে, চিৰিজটো তোমালোকে মনত ৰাখিব নালাগে। কেনেকৈ মনত ৰাখিব লাগে মই কৈ দিছোঁ চোৱা। ফাৰ্ষ্ট 1s, তাৰপিছতে 2ৰ কাৰণে কি হ'ব 2s 2p, 3 কাৰণে আহিব 3s 3p 3d, 4ৰ কাৰণে আহিব 4p 4s 4s 4p 4d আৰু 4f। আমি যে গম পাইছোঁ 1ৰ কাৰণে 1s, 2ৰ কাৰণে 2s, 3ৰ কাৰণে 3s 3p, এইবিলাক ক'ৰ পৰা আহিছে চোৱা। এইবিলাক আহিছে ক'ৰ পৰা জানানে? আমি শিকিছিলোঁ ন, এলৰ ভেলুটোৱে কয়। যেনেকৈ 1ৰ কাৰণে অকল s থাকে, 2ৰ কাৰণে এলৰ ভেলু কি হ'ব 0 আৰু 1 হ'ব, সেইটো কাৰণে 2s 2p থাকে। 3 নম্বৰ চেলটোৰ কাৰণে এলৰ ভেলু কি হ'ব 0 1 আৰু 2 হ'ব, গতিকে সেইটো কাৰণে ইয়াত 3s 3p থাকে আৰু 3d থাকে। সেই তাৰ পৰা আহিছে। এতিয়া এইটো এনাৰ্জি চেল লিখিছোঁ। এতিয়া চোৱা এনেকৈ থাকিব। মই যে এইটো লিখিছোঁ, এইটো ভুল হৈছে নে শুদ্ধ হৈছে তোমালোকে কোৱাচোন। এতিয়া নিলিখিলে হ'ব, এতিয়া নালাগে লিখিব। মই যে এইটো লিখিছোঁ ভুল হৈছে নে শুদ্ধ হৈছে তোমালোকে চাবা। তোমালোকে এইটো গম নোপোৱা, জাষ্ট এনেই সুধিছোঁ। ৰাইট ৰাহুল, ভুল হৈছে কৃষ্ণানীয়ে গম পাই চাগে, আগতে পঢ়াইছে চাগে স্কুলত। ভুল হৈছে। কিয় ভুল হৈছে জানানে? ইয়াত এটা ভুলকে আমি লিখিলোঁ। কি ভুলকে লিখিলোঁ জানানে? এই 4s টো 3dৰ আগত হ'ব, মানে 3dৰ এনাৰ্জিটো বেছি হয়। মানে কি এইকেইটা ভুল হৈছে আমাৰ। থ্ৰী ডিটো মানে 4sতকৈ বেছি হয়, গতিকে 4sটো এইখিতে আহে আৰু 3dটো এইখিতে আহে। ঠিক আছে, ঠিক তেনেকৈ আকৌ এইখিতেও এটা ভুল হৈছে। এইখিতে 5s আহে আৰু ইয়াতে 4d আহে। এইটো কেনেকৈ আহিছে তোমালোকে হয়তো ভাবি আছা আমি এইখন চাৰ্ট মনত ৰাখিব লাগিব, কিন্তু একো কৰিব নালাগে, একো মনত ৰাখিব নালাগে। মই দেখাই দিম কেনেকৈ আহিব লাগে, তোমালোকে চাবা জাষ্ট। এই বস্তুটো কেনেকৈ মনত ৰাখিব লাগে এটা টেকনিক আছে। ফাৰ্ষ্ট লিখি ল'বা, ফাৰ্ষ্ট এনেকৈ লিখি ল'বা 1s। 1ৰ কাৰণে 1s, n = 1 হ'লে, 2 হ'লে 2s আৰু 2p আহে, 3 হ'লে 3s 3p আৰু 3d আহে, 4 হ'লে 4s 4p 4d আৰু 4f, 5 হ'লে তেনেকৈ 5s 5p 5d 5f
5G এনেকে আহে এতিয়া এই আমি যোনখন এই চাৰ্টখন যে মানে আমাৰ তালিকাখন যে আছে এখন কেনেকে মনত ৰাখিবা চোৱা এনেকে কাৰ্চিন দি পেলাই তোমালোকে লিখিব পাৰা হা এইটো ধৰা এনেকে এডাল আহিছে ইয়াত সোমাইছে তাৰপিছত ইয়াৰ পৰা ওলাই গৈ আকৌ ইয়াত সোমাব আকৌ ইয়াত আহিব তেতিয়া আকৌ ইয়াত আহিব তাৰপিছত এইটোৰ পৰা আকৌ ওলাই গৈ ইয়াত আহিব তাৰপিছত এইটোৰ পৰা আকৌ ওলাই গৈ ইয়াত আহিব তাৰপিছত এইটোৰ পৰা আকৌ ওলাই গৈ ইয়াত আহিব ঠিক আছে 4s তাৰপিছতে এইকেইটা এটা ভুল হ'ব আমাৰ এইখিনিৰ পৰা ওলাই গৈ চোৱা এইখিনিৰ পৰা ওলাই গৈ ফাৰ্ষ্ট এইটো থাকি গ'ল নহয় আকৌ এইটোতো থাকি গ'ল ন এইটো ইয়াতোত যাব আকৌ মানে এইডাল একদম চিধাকে গৈ থাকে তোমালোকে এইটো মনত ৰাখে এইডাল একদম চিধাকে গৈ আছে তাৰপিছতে ইয়াত 3D পাই গ'ল তাৰপিছতে আকৌ চিধাকে আহিব এনেকে এনেকে তাৰপিছতে আকৌ যাব আকৌ একদম চিধাকে যাব 4D 4F আকৌ ওলাব আকৌ চিধাকে যাব এনেকে এইটো মনত ৰাখিলে হ'ল তাৰ মানে ইয়াৰ পৰা আমি কি পালো 1s প্ৰথম 1s আহিছে তাৰপিছত এডাল গৈ ক'ত আহিছে 2sত তাৰপিছত এডাল গৈ ক'ত আহিছে 2p তাৰপিছত 2p পৰা ক'ত আহিছে 3sত 3sৰ পৰা ক'ত গৈছে 3p তাৰপিছতে 3p পৰা ক'ত গৈছে 4sত গৈছে সেইটো কাৰণে আমাক এক্সেপচনটো আহি গৈছিলে 4sৰ পৰা ক'ত গৈছে 3dত গৈছে তেনেকৈ আহি থাকে ইনক্ৰিজিং অৰ্ডাৰ অফ এনাৰ্জি এনেকৈ আহি থাকে এই বস্তুটো কাৰোবাৰ কিবা ডাউট লাগিছে নেকি আকৌ কোৱাচোন জাষ্ট এটাই মনত ৰাখিবা মানে এই কাৰ্চিনডাল এনেকৈ আহিব তাৰপিছতে চিধা সদায় সি চিধা যাব মানে কাৰ্চিনডাল এনেকৈ আহি এনেকৈ চিধা আহিব আকৌ চিধা গৈছে এইবাৰ 3p আছে ন 3p তলত 4sও আছে সেইটো কাৰণে আকৌ চিধা আহি যাব এনেকৈ 4sৰ পৰা আকৌ চিধা চিধি ওপৰত গুচি যাব মানে কাৰ্চিনডাল চিধাকে গৈছে বুলি মনত ৰাখিলে হ'ল ৰাহুল নাই উদীপ্ত নাই গুড বুজি পাইছে যদি ভালেই সেইটো কাৰণে এই এক্সেপচনটো আহি যায় ইয়াত এইটো মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পিছতো দৰকাৰ হৈ থাকিব নেক্সট আমি চাম আৰু এটা প্ৰিন্সিপাল আছে সেইটো হ'ল হান্স ৰুল অফ মেক্সিমাম মাল্টিপ্লিচিটি এই তিনিটা ৰুল মানে দৰকাৰ হয় পলিছ এক্সক্লুজন প্ৰিন্সিপাল আফবাউ প্ৰিন্সিপাল আৰু হান্স ৰুল হান্স ৰুলটোৱে কি কয় মই ফাৰ্ষ্ট লিখি লৈছোঁ ইলেক্ট্ৰন পেয়াৰিং ইন P, D and F orbitals মানে P, D আৰু F ৰ ভিতৰত যি অৰবিটেল আছে যেনেকৈ P আছে 3টা D আছে 5টা F আছে F ত আছে 7টা সো এই অৰবিটেল বিলাকত ইলেক্ট্ৰন cannot occur pairing মানে দুটা দুটা থাকাটো occur until each of a given subcell contains one electron each তাৰ মানে কি কৈছে মই ফাৰ্ষ্ট মানে বুজাই দিওঁ মই এটা এক্সাম্পল লৈছোঁ হা এমৰ ভেলু দিয়া থাকিলে স্যাৰ এইটো মই ট্ৰিকত মনত ৰাখিছোঁ অৰিন্দম গুড দাদা এমৰ ভেলু দিয়া থাকিলে কি হয় কৰালে নে কৃষ্ণানী এমৰ ভেলুটো হ'ল অৰবিটেল আমি চোন নতুন পৰা কৈ আছোঁ যে এইটোৱে হয় হ'ল এতিয়া চোৱা ইলেক্ট্ৰন পেয়াৰিং cannot occur until each subcell contain one electron each তাৰ মানে কি আমাৰ হাতত সাবসেল আছে মানে অৰবিটেল বিলাক আছে ওই রাইট স্পেলিং WRIGST নহয় RIGST W নাহে হ্যাঁ মই W লিখিছিলো রাইট চোৱা 2p কাৰণে কি আছিলে আমাৰ অৰবিটেল এটা 2px এটা 2py এটা 2pz ধৰে ঠিক আছে আৰু প্ৰত্যেকটো অৰবিটেলতে দুটা দুটা ইলেক্ট্ৰন থাকিব পাৰে
ঠিক আছে আমাক ধৰা এইকেইটাৰ ভিতৰত আমি ভৰাব লাগে 5টা ইলেক্ট্ৰন দিয়া আছে আমাক আমি কেনেকৈ ভৰাম জানানে 5টা ইলেক্ট্ৰন যদি দিয়া আছে আৰু এনেকৈ অৰবিটেলত যেতিয়া ইলেক্ট্ৰন লিখে ন এটা যদি এনেকৈ ওপৰলৈ দি লিখে এটা তললৈ দি লিখে কিয় কাৰণ জানানে এইটো ধৰা এইটো প্লাছ হাফ এইটো ধৰা মাইনাছ হাফ কাৰণ ইলেক্ট্ৰনৰ স্পিনটো বেলেগ বেলেগ হয় ন এটা অৰবিটেলত দুটা ইলেক্ট্ৰন থাকে ঠিক আছে এটা ইলেক্ট্ৰন যদি ক্লকৱাইজ এটা এন্টি ক্লকৱাইজ সেইটো কাৰণে এটা এনটো চিন দি লিখে এটা এটো চিন দি লিখে উল্টা চিন মানে দুইটা যে 5টা ইলেক্ট্ৰন যদি থাকে তুমি কেনেকৈ ভৰাবা মই ধৰা 5টা ইলেক্ট্ৰন এনেকৈ ভৰাই দিলোঁ ইয়াত এটা 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 দিলোঁ ধৰা 4টা ইলেক্ট্ৰন আছে ঠিক আছে বুজিবৰ কাৰণে কৈছোঁ মানে 5টা ইলেক্ট্ৰনত শুদ্ধ হৈছে ন 4টা ইলেক্ট্ৰন আছে আমাক ধৰা 4টা ইলেক্ট্ৰন দিয়া আছে 4টা ইলেক্ট্ৰনত ইয়াত এটা দিলোঁ ইয়াত এটা ইয়াত এটা ইয়াত এটা এইটো শুদ্ধ হৈছে নে ভুল হৈছে তোমালোকক যদি সোধে মানে মোৰ জইন হোৱা দেৰি হ'ল কৃষ্ণানী ঠিক আছে একো নাই ইয়াত চোৱা এতিয়া 4টা ইলেক্ট্ৰন ভৰাব দিছে ন ইয়াত দুটা ভৰালো ইয়াত দুটা ভৰালো এইটো যদি তোমাক সোধে কাৰেক্ট নে ভুল কাৰেক্ট অৰ ৰং এইটো হ'ব ৰং ভুল হৈছে কিয় ভুল হৈছে কাৰণ আমাক হানছে আগতে কৈ থৈছে তাৰ ৰুলটো মতে কি কৈছে চোৱা ইলেক্ট্ৰন পেয়াৰিং ইন PDF and cannot occur until each of a given subcell contains 1 electron each মানে প্ৰত্যেকটো এটা এটা ইলেক্ট্ৰন পাব লাগিব তাৰপিছত তুমি আকৌ ষ্টাৰ্ট কৰিবা তাৰমানে আমি এইটো কেনেকৈ কৰিম চাবা আমাক আছে 4টা ইলেক্ট্ৰন ভৰাব লাগে আমি কেনেকৈ ভৰাম ফাৰ্ষ্ট এটোত দিলোঁ নেক্সট তুমি ইয়াত নভৰাবা নেক্সটটোত যাবা নেক্সট অৰবিটেলটোত যাবা ইয়াত এটা দিলোঁ নেক্সটটোত যাবা ইয়াত এটা দিলোঁ এইটো কিয় কৰিছোঁ কাৰণ আমাক হানছে কৈছে যে ইচ অফ গিভেন সাবসেল কন্টেইন 1 ইলেক্ট্ৰন ইচ মানে প্ৰত্যেকটো অৰবিটেলে এটা এটা ইলেক্ট্ৰন পাব লাগিব এইটো এটা পালে ই এটা পালে তাৰ পিছত তুমি আৰু বাকি থাকা কেইটা যাবা এটা তিনটা সবে এটা এটা পাই গ'ল তাৰপিছতে আৰু এটা বাকি থাকিল গতিকে এটাটো আকৌ ফাৰ্ষ্টত দি দিবা এইটো হৈ গ'ল কাৰেক্টটো 4টা ইলেক্ট্ৰন এনেকৈ ভৰাব লাগে গ'ল এইটো হৈ গ'ল হান্স ৰুল এতিয়া আমি যিমান ৰুল জানিব আছে সব জানি ল'লো যিমান প্ৰিন্সিপাল জানিব আছে সব জানি ল'লো নেক্সট ক্লাছটো আমাৰ লাষ্ট ক্লাছ হ'ব এইটো চেপ্টাৰৰ এইটো হ'ব আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কেনেকৈ লিখিম সেইটোৰ ওপৰত হ'ব ধুনীয়াকৈ আৰু গোটেই চেপ্টাৰটো কমপ্লিট হৈ যাব নেক্সট ক্লাছত তেতিয়া আমি সানডে টেষ্ট ল'ব পাৰিম গতিকে আজিৰ ক্লাছটোত যদি কাৰোবাৰ কিবা ডাউট আছে তোমালোকে মোক ক'ব পাৰা আজি ক্লাছটোত সাইনটো উল্টা হ'ব নেকি ওকে সৰি এইটো সাইনটো উল্টা হ'ব হা এইটো ভুলকৈ লিখিছিলোঁ হয় দিয়া এইটো সাইন উল্টা হ'ব হা এটা যদি এনেকৈ থাকে এইটো এনেকৈ থাকে ৰাহুল দাস স্যার সাইনটো মানে এনেকৈ উল্টাকৈ থাকে যেই কুৱেশ্যন কৰাবনে কৃষ্ণানো যেই কুৱেশ্যন মই টেষ্টত দি দিম টেষ্টৰ সলিউশ্যনখিনি তেতিয়া দেখি যাবা আমি যেনেকৈ লাষ্ট টেষ্টটোত দিছিলোঁ তেনেকৈ তোমালোকে যেই কুৱেশ্যন মানে দেখি যাবা স্যার লাষ্টৰ টেষ্টত গোটেইখিনি যেই কুৱেশ্যন আছিলে নি কোনোবাই কিবা কৈছা নেকি কাৰোবাৰ কিবা স্যার ক'ব হান্স আছে ৰুলটো যদি কবা কোৱা কৈ দিব স্যার কি কৈছা হান্স ৰুলটো কবা কৈ দিব হানচুলটো মতে কি জানানে প্ৰত্যেকটো অৰবিটেলত এইবিলাক অৰবিটেল হয় ন প্ৰত্যেকটো অৰবিটেলতে এটা এটা ইলেক্ট্ৰন পাব লাগিব চবে তাৰপিছত তুমি আকৌ ষ্টাৰ্ট কৰিব পাৰিবা তাৰমানে যেনেকৈ আমি 4টা ইলেক্ট্ৰন ভৰাব লাগে আমি চবকে এটা এটা দি লৈছোঁ ইয়াত এটা দিছোঁ ইয়াত এটা দিছোঁ ইয়াত এটা দিছোঁ 2pxত এটা দিলোঁ তাৰপিছত 2p2iত এটা দিলোঁ 2pzত এটা দিলোঁ তাৰপিছত আমি আকৌ ষ্টাৰ্ট কৰিম ফাৰ্ষ্টটোৰ পৰা যিহেতু আমাৰ 4টা আছে গতিকে ইয়াত এটা দি দিম গতিকে 4টা কমপ্লিট হৈ গ'ল হান্স ৰুলটো সেইটোৱে কৈছোঁ ইলেক্ট্ৰন পেয়াৰিং মানে দুটা দুটা থকা এইবিলাক অৰবিটেলত হ'ব নোৱাৰে যেতিয়ালৈকে প্ৰত্যেকটো সাবসেল কন্টেইন 1 ইলেক্ট্ৰন ইচ প্ৰত্যেকটো সাবসেলে এটা এটা ইলেক্ট্ৰন পাব লাগিব তাৰপিছতে বাকি কেইটাত তুমি যাব পাৰা এইটো হ'ল হান্স ৰুল
আৰু এটা কথা হা এইটো মই যে প্ৰডিক্টছৰ পৰা লিখিছো প্ৰডিক্টছত এইটো ৱৰ্ড ভুলকে লিখা আছে এইটো মই চাই আছো ধুনীয়া পৰা এইটো সাবসেল হ'ব নালাগে অৰবিটেল হে এইবিলাক 2px py এইবিলাক অৰবিটেল হে হয় এইটো প্ৰডিক্টছত ভুলকে লিখা আছে এই বক্সটো যে বনাই লৈছে স্যাৰ হান্স ৰুলটো লাষ্টৰ Sir. টেষ্টৰ চব জেই কুৱেশ্যনে আছিল নেকি ৰক্তাপ জেই আৰু নিটৰ মিক্স কুৱেশ্যন আছিলে কিছুমান জেই কিছুমান নিটৰ আছিলে তেনেকে